আজি মা কামাখ্যাৰ আশীষ ল'ব আহিছোঁ আৰু মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি দায়িত্ব দিব এইটো যাতে ভালকৈ পালন কৰিব পাৰোঁ এইটোই আমি মাৰ শ্ৰীচৰণে প্ৰাৰ্থনা কৰিলোঁ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি দায়িত্ব দিব এইটো গোটেই অসমৰ ৰাইজৰ কাৰণে, ৰাইজৰ হিতৰ কাৰণে সদায় সচেষ্ট থাকিম। ভালকৈ কাম কৰি যোৱাৰ কাৰণে মাৰ শক্তি বিচাৰিছোঁ। মা যাতে সদায় শক্তি দি থাকে প্ৰাৰ্থনা কৰিছোঁ, সদায় যাতে ৰাইজৰ ওচৰত থাকিব পাৰোঁ। 100% আছে আৰু এইটো মাননীয় মুখ্যমন্ত্ৰী যেনেকৈ বিচাৰিছে যে ফাষ্ট ডেভেলপমেণ্ট সব মন্ত্ৰী বিধায়ক সব যাতে আমরা ভালকৈ কাম কৰিব পাৰোঁ। আমরা সদায় 100% নিজৰ যিটো ক্ষমতা এইটো উজাৰ কৰি দিম যাতে ভালকৈ অসমৰ ৰাইজৰ কাৰণে, অসমৰ মাতৃভূমিৰ কাৰণে আমরা সদায় কাম কৰি যাতে অসমখন ভাৰতবৰ্ষৰ এটা উন্নত ৰাজ্য হিচাপে গঢ় লৈ উঠে এইটোই আমরা কাম কৰাৰ এটা মানে নিজৰ প্ল্যান, এইটোই আমাৰ প্ল্যান আছে। নাই এনেকুৱা কিবা নাই, মাননীয় মুখ্যমন্ত্ৰীয়ে যি দায়িত্ব দিব এইটোই পালন কৰি যাম। আৰু আমি আৰু কৌশিক ৰায় আমি বিশেষকৈ বৰাক ভেলীৰ পৰা আহিছোঁ। আমরা দুইজনে মিলি আৰু বিধায়ক সবে মিলি আমরা বরাক ভেলী তথা গোটেই অসমৰ ৰাইজৰ কাৰণে কাম কৰি যাম।